হেল্ল' ষ্টুডেণ্ট, কি খবৰ? বহুত দিনৰ মূৰত আহিলোঁ আৰু আজি মই আধৰুৱা হৈ থকা তোমাৰ 7 নম্বৰ প্ৰশ্ন অনুশীলনী R1 আছিলে। অনুশীলনীটো লিখা হোৱা নাই আৰু R1 এক্সাৰচাইজ মানে অনুশীলনী R1টো ৰৈ আছিলে। তো তাৰে 7 নম্বৰ প্ৰশ্নত কৈছে কি তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা। এতিয়া প্ৰথম প্ৰশ্ন হৈছে কি 12.25 মানে 12.25 বৰ্গমূল কেনেকৈ ওলাই মই কৰি দিছোঁ এইটো। তো প্ৰথমটোত আমি সলিউশ্যন যদি লওঁ আছে চ' এইটো আমি হৰণ পদ্ধতিত উলিয়াওঁ। হৰণত হ'ব তোমাৰ 12.25। তো যদি হৰণ পদ্ধতিত আমি বৰ্গমূল নিৰ্ণয় কৰোঁ তেতিয়াহ'লে ইয়াৰ নিয়ম হয় কি এইটো যে এই সংখ্যাটোত কিমানটা অংক আছে? 4টা অংক আছে। চ' 4টা অংকত আমি দুটা দুটা যদি ভাগ কৰি লওঁ, এতিয়া নিদিলে কথা নাই, এইটো দুটা এই দুটা কিমানটা হয় টোটেল 4টাৰ পৰা তোমাৰ এইটো কি হ'ল এতিয়া প্ৰথম আমি এনেকৈ দুটা দুটা ভাগ কৰি কেনে প্ৰথম জোৰটো কিমান আছে 12। এইটোতো পূৰ্ণবৰ্গ সংখ্যা নহয়, চাবা এইটো পূৰ্ণবৰ্গ হ'ব পাৰে। যদি পূৰ্ণবৰ্গ হয় তাৰ বৰ্গমূল নিশ্চয় আছে, যদি নহয় তাৰ ওচৰৰ বৰ্গ কি 12ৰ ওচৰত আছে 9, গতিকে এইটো 9 এই দিলো। 9 কিমান স্কুৱেৰ হ'ব? 3 3 হ'ব, এটা 3 দিবা, এটা 3 3 3 হ'ব 9। ইয়াৰ পিছত চাবা নেক্সট এইটো এতিয়া আমি বিয়োগ কৰিম। 12 পৰা 9 যদি বিয়োগ কৰো কিমান পাম? 3 3 হ'লে এটা নেক্সট তাৰ পিছত কোনটো যাবা? ইয়াৰ পিছত আমি কি কৰিম? নেক্সট ইয়াৰ পিছত জোৰটো নামাম, কিন্তু দশমিক আছে ওপৰত দশমিকটো দি ললো 25 জোৰটো গোটেই নামিল 3 হ'ল কিমান হয় 25। নেক্সট আমি কি কৰিম? ইয়াৰ লগত এইটো যোগ কৰি দিয়া 3 + 3 এইটো প্লাস হ'ব 3 + 3 কিমান হ'ব 6 6 আহিল। ইয়াৰ একক স্থানত আমি যিকোনো এটা অংক লম, মানে 0ৰ পৰা 9ৰ ভিতৰত। গতিকে ইয়াতে কি লম আমি 1 2 0 1 2 3 4 5 আপ টু 9 লৈকে ল'ব পাৰি। গতিকে ইয়াতে একক স্থান কি দেখিছো 5, গতিকে ইয়াতে 5 ল'লে হৈ যাব। গতিকে এটা 5 দি দিলো 5 5 × 25 5 × 30 32 কিমান হ'ল এইটো 0। তাৰমানে কি হ'ল therefore √12.25 = 3.5। এইটো একক স্থানটো যে মই ইয়াতে 5 দেখি 5 কৈছো, এইটো এটা নিয়ম আছে। নিয়মটো কেনেকৈ? যদি আমি 5 থাকে ইয়াৰ বৰ্গ সংখ্যাটো একক স্থান 5 আছে তেতিয়াহ'লে এটা 5 হ'ব নিশ্চিতভাৱে। আৰু বেলেগ কিছুমান নিয়ম আছে, যেনে একক স্থানত 2 3 7 আৰু 8 নাথাকে। বাকী যদি ধৰা তোমাৰ একক স্থানত 1 আছে তেতিয়াহ'লে কিমান হ'ব পাৰে? এইটো ইয়াৰ একক স্থানত 1 আছে তেতিয়াহ'লে 1 নাই বা কিমান হ'ব পাৰে 9 9 গুণ 81 দুটা হ'ব পাৰে। তাৰপিছত 2টো নহয় 3 4 4 যদি হয় তে 2 3 নাথাকে, যদি 4 হয় 4 হ'লে তোমাৰ আছে কি 2 হ'ব পাৰে 2 × 4 নাইবা 8 2 বা 8। তাৰপিছত 5 হ'লেতো মই কৈছে 5 হ'লে 5 হ'ব, বেলেগ অপশ্যন নাই। 6 যদি হয় 6 হ'লে তোমাৰ দুটা হ'ব পাৰে 4 বা 4 4 গুণ হ'ব নাইবা 6 6 4 গুণ 36 7 8 নহয় 9 হ'লে 3 3 গুণ 9 নাইবা 7 8 গুণ 49 তিনিবাৰ। এই একক স্থানটোত যদি এইকেইটাৰ কিবা অংক দেখো তেতিয়াহ'লে দুটা দুটা অপশ্যন 5 to 5 হয়, বাকীখিনি অপশ্যন লিখি লওঁ। তো নেক্সট 2 নম্বৰ প্ৰশ্ন চাবা। 2 নম্বৰত কি আছে 24.01 চেম আগত যেনেকৈ কৈছোঁ এইটো নিয়ম। এতে কেইটা অংক আছে? 4টা আছে, গতিকে তাক দুটা দুটা ভাগ কৰি ল'লে আমি এনেকৈ পাম দুটা দুটা। চ' প্ৰথম জোৰটো 24টো পূৰ্ণবৰ্গ নহয়, গতিকে তাৰ ঠিক ওচৰত কি আছে? ডাঙৰ হ'ব নহ'লে সৰুটো লাগে। তো 24ৰ ওচৰত পূৰ্ণবৰ্গ সংখ্যা আছে আমাৰ কিমান 16 আছে 16 16টো লিখি ল'লোঁ। কিমান কিমান গুণ 4 4 গুণ 16 এইটো হ'ল। তাৰপিছত আমি বিয়োগ যদি কৰি দিওঁ কিমান হয় 8 নামিলতে 8 হ'ল। তো নেক্সট দশমিক আছে, দশমিকটো ওপৰত যাব 0 1 নামিল 801 8 হয় 1 হ'ল। এতিয়া কৈছোঁ কি ইয়াৰ লগত এইটো প্লাছ হয় 4 + 4 কিমান হ'ব 8 হ'ল এতিয়া। চ' ইয়াতে একক স্থান আমি কি দিব পাৰোঁ? এককৰ স্থান কি আছে 1 আছে। 1ক মই এতিয়া আগত লিখি দিছোঁ নিয়মটো 1 বা কিমান হ'ব পাৰে? যদি একক স্থান 1 আছে তেতিয়াহ'লে ইয়াৰ আমি কি ল'ম 1 বা 9, গতিকে 1 যদি লওঁ 81
সৰু হৈ যায় ইয়াতে 1 দিম গতিকে আমি ইয়াতে কি দিম 9 সো ইয়াতেও কি হ'ব 9 9 গুণ 81 8 9 গুণ 72 82 8 সো কিমান হ'ব 0 সো therefore root over 24.01 equal 4.9 সো চাৰিটা অংক বিশিষ্ট যদি হয় চাৰিটা অংক থাকে দশমিকত তেতিয়াহ'লে এইটো নিয়ম লিখি লওঁ এবার 3 নম্বৰ প্ৰশ্ন চাবা 3.146.4 ইয়াত অংক কিমানটা আছে 5টা আছে যদি 5টা অংক হয় তেতিয়াহ'লে আগৰ নিয়মতে যদি আমি জোৰ কৰিছো এই দুটা কিমানটা 4টা এটা এক্সট্ৰা হয় এইটো চাম আমি বাকি ইফালে থাকি যাব এইটো 1 পূৰ্ণ বৰ্গ গতিকে কিমান হ'ব এইটো নিজে পূৰ্ণ বৰ্গ গয়া 1 গুণ 1 হৈ গ'ল তো তাৰ পিছত নেক্সট এইটো 0 হ'ব 46 ডাইৰেক্ট জোৰটো আমি 46 নামি এটা ইয়াৰ পিছত কি কৰিছিল 1 + 1 এইটো প্লাস কৰি দিলো 1 + 1 কিমান হ'ব 2 হ'ব এটা আমি একক স্থানটো পাছো কাৰণ আৰু একজন নম্বৰ লগা আছে পিছত চাম হেতু নিয়ম গতিকে এটা আমি কিমান একক অংক 0 ৰ পৰা 9 ৰ ভিতৰত কিমান ললে এইটো সুবিধা হ'ব মানে এতে একক স্থানত কিবা এটা অংক লম যাতে এটো যিমান ল ওপৰতে হেতু দিব লগা আছে গতিকে যদি মই ইয়াতে 2 লও এটো 2 দিব পাৰো 22 দুগুণ কিমান 44 এটো মিলি যায় আমাৰ সো নেক্সট কিমান নামিল 2 ইয়াৰ পিছত জোৰটো নামতে দশমিকটো ওপৰত যাব 41 নামিল তাৰ পিছত আমি কি কৰিছো নেক্সট নিয়মটো কি আছিল এটা 22 আছে নতুন ইয়াতে কি অংক আই হৈছিল 1 টো বাদে আগত ব্যৱহাৰ হৈছে যদি 2 আছে গতিকে ইয়াতে আমি কি কৰিম এই 2 টো ইয়াৰ লগত প্লাস কৰি দিব লাগে এটো লিখি নাও দেখাই দিছো এটো 2 2 প্লাস এই নতুন অংকটো লিখানালকে দেখাই দিছো বুজাৰ কাৰণে যেন নতুনকৈ এড কৰা অংকটো ইয়াৰ লগত প্লাস কিমান হ'ব 22 আৰু 2 কিমান হ'ব 24 24 এটা একক স্থান চাও আমি নিয়মতে এককৰ স্থানত কি আছে 1 আছে 1 হলে মই কৈছো 1 বাই কিমান 9 লিখি দিছো আগত গতিকে একক স্থানত যদি 1 আছে তেতিয়াহলে আমি ইয়াত 1 বা 9 লব পাৰো গতিকে এটা 1 আছে 1 দিলে মিলে আছে এটো 1 এটো কিমান হ'ল সমান হ'ল 241 0 so therefore root over 146.41 equal 12.1 এটো এনসার বুঝি পেলা দেখিলা নেক্সট 4 নম্বৰটো আছে আমাৰ কি 102.01 এটো 4 নম্বৰ প্ৰশ্ন গতিকে 4টোত আমি কি কৰিম সবাই এটো 5টা আছে সো 5টা হলে আমাৰ দুটা এটা হল 1 আছে 1 টো কি সংখ্যা পূৰ্ণ বৰ্গ সংখ্যা গতিকে 1 হলে এটো কি হ'ব 1 হ'ব 1 গুণ 1 হৈ গ'ল তো তাৰ পিছত আমি এতিয়া বিয়োগ কৰিম 0 হ'ব নেক্সট জোৰটো আমি 02 গতিকে এটো কি হ'ব 02 নামে এটো 02 গতিকে 02 লিখিলেও লাগে কাৰণ লেফট সাইডত 0 লিখিলেও প্ৰয়োজন নাই 2 নামে সো তাৰ পিছত আমাৰ কি আছিল প্লাস কৰি 1 + 1 2 হ'ব এতিয়া 2 টো সমান হৈছে কিন্তু ইয়াতে একক স্থানত আমি এটা অংক লব লাগে গতিকে ইয়াতে যদি 1 লৈ দিও এটা 1 হ'ব 21 বেছি হৈ যায় গতিকে আমি কি দিম 0 দিলো ইয়াতে কি আহিল 0 তো 20 ৰ লগত 0 পূৰণ কৰিলে এটো নতুনটো ইয়াতে 0 হৈ যাব সো কি নামিল 2 টো নামিল দশমিক ওপৰত যাব কিমান হ'ব 01 তো নেক্সট কি কৈছিলো আমি নতুন যেটো অংক আছে নতুনকে এড কৰা অংক কি আছে ইয়াতে 0 হে আছে তো প্লাস 0 কৰি 0 কৰি ডিফারেন্স কই নাই কিমান হ'ব এটা 20 হয় 20 হৈ যাব তো তাৰ পিছত একক স্থান কি লিখিছো 1 আছে তেতিয়া 1 বা 9 লব পাৰো আমি গতিকে ইয়াতে যদি 1 সম্পূৰ্ণ দেখা দেখি সমান হৈ আছে গতিকে ইয়াতে 1 দিয়া ললে ইয়াতে 1 দিব লাগিব এটো 1 গুণ কৰিলে 2 হয় 1 কিমান হ'ব 0 so therefore root over 01 equals 10.1 so বুজি পালা সো যিকোনো সংখ্যা যদি আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে এইটো পদ্ধতি প্ৰয়োগ কৰি আমি কৰিব পাৰিম বুজি পাইছা আপুনি ওকে বাই নেক্সট লগ পাইছো নেক্সট এটা ভিডিওত আমি আকৌ লগ পাম এতিয়ালৈ বাই ওকে